নন্দনকানন সংগীত বিদ্যালয় পশ্চিম তেজপুৰৰ অন্যতম প্ৰাচীন শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান তুমুকি ডাক গাভৰু শোণিতপুৰ অসম পিন 784-153 স্থান জুৰিয়াহৰ প্ৰাথমিক বিদ্যালয় তুমুকি তাৰিখ 11 মে 2024 সম্বৰ্ধনা পত্ৰ পৰম শ্ৰদ্ধাভাজন বিশিষ্ট ঔপন্যাসিক সাহিত্যিক শিক্ষাবিদ শ্ৰীযুত বন্ধু হাজৰিকাদেৱৰ পৰম হে প্ৰজ্ঞাৰ কাৰক জয়তে আজিৰ এই শুভ মুহূৰ্তত আপোনালোক জনাইছোঁ আমাৰ অপৰিসীম শ্ৰদ্ধা আৰু ভক্তি অৰ্ঘ্য জীৱন জোৰা প্ৰজ্ঞাৰ সাধনা আৰু নিৰন্তৰ লিখন কৰ্মৰে অসমৰ সাধাৰণ পাঠকক গ্ৰন্থ অধ্যয়নৰ ভেদলৈ আনি অসমীয়া ভাষা সাহিত্যৰ পাঠক সৃষ্টি কৰাত আপোনাৰ অৱদানৰ বাবে উত্তৰ পুৰুষে আপোনাক সদায় স্মৰণ কৰিব। আপুনি ক্লান্তিহীন ৰহস্যঘন উপন্যাসৰ ব্যতিক্ৰমী উপন্যাসিক হিচাপে বা চিন্তা উদ্বেগকাৰী জ্ঞান আৰু তথ্য সমৃদ্ধৰে বিশাল বিস্তৃত অধ্যয়নশীল ঔপন্যাসিক হিচাপে অসমীয়া ভাষা সাহিত্যৰ পাঠকৰ মনত সদায় উজ্জ্বল তাৰকা হৈ আছে। অসমীয়া ৰহস্য সাহিত্যৰ ধাৰাটোত বহু আগবঢ়াই নি আপুনি নিজেই যুৱ নিৰ্মাতা হৈ পৰিছে। ব্যতিক্ৰম ধনী গদ্যশৈলী আৰু নাটকীয় উৎকণ্ঠা ভৰা আপোনাৰ গল্প উপন্যাসত প্ৰতিবাদ কৰিছে অনন্ত জ্ঞান বিজ্ঞানৰ কথা। গ্ৰন্থ আৰু গ্ৰন্থৰ মহাসমুদ্ৰত বিচৰণ কৰি অসমীয়া তথা ভাৰতীয় সাহিত্য জগতত সৰ্বাধিক গ্ৰন্থৰ ৰচয়িতা হিচাপে বৰ্তমান বিশ্ব অভিলেখ গঢ়াৰ পথত উঠিছে। ই যেন অসমীয়া ভাষা সাহিত্যৰ জগতত তপস্যাৰ কবি সুদুৰ্লভ সংযোজন। ৰহস্য সাহিত্যৰ জগতত আপোনাৰ স্মৃতি আৰু প্ৰেৰণা হৈ ৰ'ব চিৰসেউজীয়া আৰু সম্পৃক্ত হৈ থাকিব বিৰল ভাৱনাৰ অনন্ত অমল শুদ্ধতা। হে বিৰল প্ৰতিবাদৰ উপদেশক আপুনি ক্ৰমত প্ৰতিবাদৰ আৰু বৃত্তিত সশস্ত্ৰ সীমান্ত বিভাগত কৰ্মৰত হৈ কেৱল লেখাৰ ছাত্ৰতে চাকৰি ইচ্ছা দিছিল। পবিত্ৰ শিক্ষকতা বৃত্তিত নিয়োজিত হৈ কেৱল গ্ৰন্থ আৰু গ্ৰন্থস্থাৰ ক্ষেত্ৰত শিক্ষক পদৰ পৰা অব্যাহত হৈছিল। বিশ্ব ব্ৰহ্মাণ্ডৰ নাভি নক্ষত্ৰ অধ্যয়নত মনোনিৱেশ কৰি ক্ষান্ত নাথাকি তাৰ জ্ঞান তথা স্বাদ গ্ৰন্থৰ যোগেদি পাঠকক ভগাই দি ত্ৰিশূল শিশু আলোচনী কংকন মনোৰঞ্জনকাৰী আলোচনী কৰে সংকেত কাৰেং হিয়া আদি সম্পাদনা কৰি অনেক লেখক লেখিকাৰ জন্ম দিছিল। সেই সাহিত্যিক আপুনি মেট্ৰিক পৰীক্ষা দি উঠিয়ে বহুলোকী নামৰ ৰহস্য উপন্যাসৰে আৰম্ভ হোৱা লেখক জীৱনত ৰহস্য ডিটেক্টিভ 163খন, থ্ৰিলাৰ 27খন, হৰৰ ভৌতিক 64খন, ক্লাছিক 3খন, সামাজিক 52খন, আৰণ্যক 12খন, গল্প সংকলন 38খন, কল্প বিজ্ঞান 20খন, জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় 10খন, প্ৰবন্ধমূলক 8খন, কুইজ বিষয়ক 32খন, শিশু উপন্যাস 5খন, সাধু কিতাপ 95খন, খেল সম্পৰ্কীয় 1খন, ফেণ্টাষ্টি উপন্যাস 5খন, জীৱনী 2খন, ভিন্নচাৰ 12খন, পাঠ্যপুথি 1খন, সম্পাদনা 2খন, অংক সম্পৰ্কীয় 4খন, অনুবাদ 11খন, শিশু চিৰিজ 112খনৰ লগতে অসংখ্য গল্প বিভিন্ন কাকত আলোচনী প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যৰ গৌৰৱ চহকী কৰিছে। আপোনাৰ উপন্যাস আদিম আতংক আৰু শেষ পোহৰৰ খেলা আৰু মৃত্যুৰ ৰহস্য সাংঘাতিক সফল কৰিব পাৰি। অতুলনীয় কলাফলক নৈপুণ্য ৰচনা আপোনাৰ উপন্যাসৰ জনপ্ৰিয় চৰিত্ৰ দেৱজিৎ ফুকন, প্ৰবৃত্ত লহকৰ কথা অমৰ কৃষ্ণ হাজৰিকাৰ পাঠকৰ হৃদয়ত সদায় স্মৰণীয় হৈ ৰ'ব। সাহিত্যৰ জগতলৈ এনে অৱদানেৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ বিহালী বিভাগত সম্বৰ্ধনা জনাইছে আৰু বিহালী সাহিত্য সভাই ৰহস্য সন্মান উপাৰ্জন কৰিছে। উত্তৰ পূৰ্বাঞ্চল কেৰেলা সমন্বয়ৰ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত 2008 চনত উত্তৰ পূৰ্বাঞ্চলৰ নিউ সংগ্ৰহৰ জীৱন জোৰা সাধনা প্ৰেৰণা প্ৰদান কৰিছে। 2011 চনত অসম চৰকাৰে সাহিত্যিক বঁটা লাভ কৰিছে। 2017 ৰহস্য জীৱন জোৰা সাধনা 2018 অসম স্বাধীনতা দিৱসত
ৰঞ্জু হাজৰিকাৰ স্মৰণীয়া অসমীয়া সাহিত্য সন্মিলনৰ 2022 চনৰ বাবে আপুনি নিৰ্বাচিত হৈ কাৰ্যনিৰ্বাহ কৰিছে। আপোনাৰ অতি জনপ্ৰিয় উপন্যাস জুলু আৰু পহৰি নামৰ উপন্যাসখন অন্ধ্ৰপ্ৰদেশৰ গ্ল'বেল পাব্লিচিং হাউচ প্ৰাইভেট লিমিটেডে দ্য গাৰ্ডছ অফ দ্য ফৰেষ্ট আৰু জুলু নামৰ ইংৰাজী ভাষাৰ অনুবাদ কৰিছে। ইডেন আপোনাৰ দিল্লীৰ বিজয় বজৰংগীৱালা বিশিষ্ট পৰিচালক আলতাফ মঞ্জুৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনাৰে আপোনাৰ জীৱন ভিত্তিক তথ্যচিত্ৰ ৰহস্যৰ বিচ্ছুকখন ছুটি আৰু এডিশ্যনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাভ কৰিছে সোণালী বঁটা। তাৰোপৰি ভাইমান থিয়েটাৰ নাট্যলৈ পাইছে আপোনাৰ উপন্যাস হাত শেষ পোহৰৰ খেলা অষ্ট পোহৰৰ খেলা এটা দিশ সাতটা খবৰ আৰু আপোন ইত্যাদি এনে সফলতাৰে দশক ধৰি আপোনাৰ লিখনি জনপ্ৰিয় হৈ আহিছে। আপোনাৰ এই সফলতাৰ বাবে আমি নন্দন গানখন বিদ্যালয়ৰ পৰিয়ালবৰ্গ অতিকৈ গৌৰৱান্বিত। হে মহান ভক্ত এনে উল্লেখযোগ্য গুণান্বিত হোৱাৰ বাবে আমি কৰ্মী চন্দ্ৰমা বঁটা 2024 আপোনালৈ শ্ৰদ্ধাৰে আগবঢ়ালোঁ। আপোনাৰ এই প্ৰৱৰ্তনৰ যোগেদি আমি আশা কৰিছোঁ আপুনি আজীৱন অসমৰ নতুন প্ৰজন্মৰ লেখক লেখিকা পাঠক পাঠিকাৰ প্ৰেৰণা সাহস আৰু গভীৰ আস্থাতা বিশ্বাসৰ প্ৰতীক হৈ ৰ'ব। সৰ্বশেষত ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলোঁ। ভৱনীয় শ্ৰী ইছলাম দাস সভাপতি শ্ৰী পংকজ কুমাৰ সম্পাদক নন্দন গাঁও সংগীত বিদ্যালয় তথা কৰ্মবীৰ চন্দ্ৰকুমাৰ অনুষ্ঠান 2024 ধন্যবাদ।